অসমৰ পৰ্যটন মানচিত্ৰত যদিওবা তেজপুৰ এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে, কিন্তু এই শিলে কথা কোৱা তেজপুৰত সিঁচৰিত যিসমূহ সমল ইতিহাস সেইসমূহক যেন পৰ্যটকক আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা নাই। আজি আমি ইতিহাসৰ পম খেদি আহি উপস্থিত হৈছোঁ ভৰলী আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলী এই ৰুদ্ৰপদত। কোৱা হয় মহাদেৱৰ এটা পদ এই স্থানত পৰিছিল ৰুদ্ৰপদ আৰু আন এটা পদ অৰ্থাৎ ভৰি আছিল ভৈৰৱ পদত। ভৈৰৱ পদ আৰু ৰুদ্ৰপদ মহাদেৱৰ এই যি পদযুগল পৰিছিল, সেই যি ইতিহাস যি বুৰঞ্জী সেই সম্বন্ধে বিশেষভাৱে তেজপুৰৰ লিখা মেলা কৰা বা এই সম্বন্ধে গৱেষণা কৰা শান্তনু বৰুৱা আছে। তেখেতৰ লগত কথা পাতি মই পুনতে কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু আমি উপস্থিত আছোঁ ভোমোৰাগুৰি পাহাৰৰ ঠিক তলতে এই যি ব্ৰহ্মপুত্ৰ ভৰলী সংগমস্থলীত, আৰু ইয়াত দেখা পোৱা গৈছে বিভিন্ন শিলাস্তম্ভ আছে। বিভিন্ন এই স্থানতেই যি আমি পদচিহ্ন দেখা পাইছোঁ, এয়াই বৰ্ণিত যি ইতিহাস সেই অনুসৰি মহাদেৱ অৰ্থাৎ ৰুদ্ৰৰ পদচিহ্ন বুলি কোৱা হয়। মই পুনতে শান্তনু বৰুৱাৰ কাষলৈকে আহিব বিচাৰিছোঁ, আপোনাৰ পৰা এই সম্বন্ধে কিছু জানিব বিচাৰিম। হয়, এই জেগাখিনি এই ঠাইটুকুৰ ঐতিহাসিকভাৱে প্ৰসিদ্ধ ঠাই, আৰু এইটো এটা তেজপুৰৰ পৰ্যটকৰ মানচিত্ৰত ই আচলতে ঠাই পাব লগা এটা অঞ্চল। ইয়াত বহুত কথা জড়িত আছে। ইয়াতে কছাৰী ৰজা কনাই ময়বৰৰ পুতেক ধনাই ময়বৰে ইয়াতে ৰুদুপদত পূজা দিয়াৰ কথা আছে। যোগিনী তন্ত্ৰত এটা শ্লোক আছে যে কন্যাক্ষেত্ৰং মহাক্ষেত্ৰং যত্ৰ ৰুদ্ৰ পদোদয়ং, অৰ্থাৎ কন্যাক্ষেত্ৰ সেইখনে য'ত দুটা শিৱৰ ভৰি খোজৰ মাজত অৱস্থিত। আৰু আপুনি জানে যে পুৰাণত এইটো কথা একে স্পষ্ট কৰি থৈছে যে শ্ৰৱণ মুনিৰ আশ্ৰমখনেই কন্যকা আশ্ৰম আছিলে, আৰু কন্যকাৰ বিগলিত দেহে বৈ আহি ভৰলী ৰূপে বৈ আহি শিৱৰ পদযুগলত মিলিত হৈছিলে আৰু তেওঁ শিৱক লাভ কৰিছিলে প্ৰতিৰূপে। আৰু এই কথাবিলাক পুৰাণত আছে, গতিকে এই কথাখিনিতো হয়েই। তদুপৰি জামুগুৰিহাটৰ বুৰঞ্জীটো এই বিষয়ে স্পষ্ট আছে, কেনেকৈ ইয়াত পূজাভাগ হৈছিল, কেনেকৈ টঙনা ঝাৰলৈ উঠি গ'ল। তাৰপিছত মোহন ঠাকুৰৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখত কৈলাশ বৰঠাকুৰে ইয়াত পূজাভাগ আজিও কৰি আছে। তেওঁলোকে পূজাভাগ আজিও চলাই আছে। প্ৰদীপ শৰ্মা ব্যক্তি আপুনি লগ পাব, আজি ইয়াতে পূজাভাগত আহিছে, তেখেতসকলৰ পৰাও গম পাব। মুঠতে হলা বুলি এটা ঐতিহাসিক অঞ্চল আছিলে, যুদ্ধৰ প্ৰশস্ত এটা নৌ যুদ্ধৰ প্ৰশস্ত জেগা আছিল আহোম স্বৰ্গদেউৰ দিনত। চামধৰা আছিল প্ৰায় কঁকাল স্বৰূপ। এই গোটেই কথাবিলাক এই ৰুদ্ৰপদৰ সৈতে জড়িত। ইয়াত শিৱৰ ভৰিৰ খোজ আছিলে, সেইকাৰণে ৰুদ্ৰপদ। আৰু বান ৰজাই পূবে ৰুদ্ৰপদত পূজা দি পশ্চিমত একেবাৰে ভৈৰৱ পদত সামৰি এই স্থানত বান ৰজাই পুনতে পূজা দি তাৰপিছত মহাভৈৰৱত পূজা দিছিল। এইবিলাক শোণিতপুৰৰ কথা মহেন্দ্ৰনাথ শৰ্মা শাস্ত্ৰীয়ে সুন্দৰকৈ বিৱৰণ দি থৈ গৈছে। গোটেই তথ্যবিলাকে আছে। আমি খালি প্ৰশাসনে যদি এইটো গুৰুত্ব দিয়ে, ৰুদ্ৰপদক এটা মানচিত্ৰলৈ যদি লৈ আহে, আৰু এই ভোমোৰাগুৰি পাহাৰটো যদি কন্যকা আশ্ৰম বুলি এটা প্ৰসিদ্ধ স্থান ৰূপে আমি যদি ইয়াক প্ৰতিস্থাপিত কৰিব পাৰোঁ। ইয়াত দুখন শিলালিপিও আছে, এখন ভাণ্ডাৰী গোহাঁই বৰুৱাৰ লিপি আৰু এখন সংস্কৃত আৰু অসমীয়াত ৰঞ্জয় লিপি। এই ইমানবোৰ প্ৰমাণ থকাৰ পিছত আমি আজিৰ তাৰিখলৈকো এই অঞ্চলটো কিয় পৰ্যটকৰ মেপত আনিব পৰা নাই, এইটো এটা ডাঙৰ প্ৰশ্ন হয়। এইখিনিতে আমি জানিব বিচাৰিম আপোনাৰ পৰা, কাষতে কলীয়া ভোমোৰা দলং, কলীয়া ভোমোৰাৰ কথা আহি পৰে, বা আহোম মোগলৰ যুদ্ধৰ কথাও আহে, বা ইয়াত যি নিচিন্ন হৈ গ'ল 31 চনৰ পূৰ্বে ইয়াত জনবসতি গাঁও আছিল, সেই সম্বন্ধে সম্যক জানিব বিচাৰিম। ইয়াত এখন গাঁও আছিল, ইয়াতে ভীমা চাপৰাচী বুলি এটা পৰিয়াল আছিল। সেই পৰিয়ালটোৰ সহযোগত মোহন ঠাকুৰতে ইয়াত পূজাভাগ দি আছিল। তাৰ পাছত নদীয়ে গতি সলোৱাৰ লগে লগে অঞ্চলটো ধ্বংস হ'ল। ইয়াৰ যিবিলাক কাগজ পত্ৰ আছিল, আহোম স্বৰ্গদেউৰ দিনৰ নথি পত্ৰ আছিল পুৰোহিতৰ হাতত, সেয়া চব নৈয়ে উটুৱাই নিলে। তাৰপিছত তেওঁলোকে টঙনাঝাৰত গ'ল, টঙনাঝাৰত এই পূজাভাগ হৈ আছিল। তাৰপিছতো টঙনাঝাৰটো যেতিয়া নৈয়ে উটুৱাই লৈ গ'ল, এতিয়া জামুগুৰি চিলাবন্ধাত পুৰোহিত য'ত আছে তাতে ৰুদ্ৰপদৰ পূজাভাগ আজিও চলি আছে। আৰু শিৱৰাত্ৰিৰ দিনা তেওঁলোকে এই প্ৰসিদ্ধ স্থানটোত আহি পূজা পাঠ কৰে। এই কথাবিলাকেইতো এটা লিগেচি প্ৰমাণ কৰি আছে। হয়, যিহেতু কাষতে কেমেৰা সহযোগে দেখুৱাইছে ভোমোৰাগুৰি যিটো পাহাৰ, এই পাহাৰতে শ্ৰৱণ মুনিৰ আশ্ৰম থকা বুলি যিহেতু বৰ্ণিত আছে, গতিকে আমি সেই সম্বন্ধেও আপোনাৰ পৰা জানিব বিচাৰিম কিছু কথা। আৰু যিহেতু তেজপুৰ বুলি ক'লে বুৰঞ্জীৰ পাতে পাতে বহু ইতিহাস বৰ্ণিত হৈ আছে, সেই বৰ্ণিত ইতিহাস কিন্তু পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নাই। কি ক'ব ইয়াত শ্ৰৱণ মুনিৰ আশ্ৰম বা কন্যকাৰ সেই প্ৰসংগ আহে? যিহেতু শ্ৰৱণ মুনিৰ আশ্ৰম আছিল বুলি পুৰাণত এই কথাবিলাক আছে, যোগিনী তন্ত্ৰত আছে। আৰু
ইয়াত যে এখন এইটো চামধৰা গড় এইটো প্ৰমাণেই আছে শিলালিপিখিনিয়ে প্ৰমাণ কৰিব এটা ভাণ্ডাৰী গোহাঁই বৰুৱা লিপি ভাণ্ডাৰী বৰুৱাৰ যিটো লিপি আছে আমাৰ ভিউ পইণ্টত আৰু এটা পাহাৰ তলত এটা লিপি আছিল এতিয়া আনি তাতে সংৰক্ষণ কৰিছে একেলগে সেইটো ৰঞ্জয় লিপি 1615 চন হিচাপে দেই 1615 চনত আবু বকৰে আমাৰ বিশ্বনাথ ঘাটৰ পৰা নতিনি ধৰি লৈ গৈছিল নাচনি তেতিয়া প্ৰতাপ সিংহই কৈছিল যে মাছ গাঁৱৰ পৰা নতিনি ধৰি নিলে তহঁতে কি কৰিবলৈ আছ সেইবুলি তেওঁ 700 হাতী ফৌজ এটালৈ নিজে যুদ্ধ তদাৰক কৰিছিল আৰু সেইখনেই আছিল সাংঘাতিক আহোম মোগলৰ যুদ্ধ য'ত এটা তাৰ পাছতো আৰু যুদ্ধ হৈছে ইয়াত হলা বুলি এটা জেগা আছে বুৰঞ্জীত অসমৰ বুৰঞ্জীত নৌ যুদ্ধ আহোম মোগলৰ সৈতে হোৱা অতি সাংঘাতিক যুদ্ধ প্ৰায় 2-3খন যুদ্ধ দীৰ্ঘ সময় ধৰি হোৱা যুদ্ধ ইয়াত হৈছিল এই হলাই আছিল এই কলিয়াবৰৰ পৰা ৰুদ্ৰপদ চামধৰা হৈ আপোনাৰ জামুগুৰি পিঠাখোৱালৈকে এই পিঠাখোৱা পাহাৰ বুলি কয় এইটো এটা পাহাৰ অবজাৰভেটৰী হিল এইবিলাক এই ইয়াত গোটেই যুদ্ধত থলী আছিল হলা বুলি ইয়াৰ প্ৰমাণ সেই শিলালিপিকেইখনে কৈ আছে আৰু বুৰঞ্জীয়েও কৈ আছে গতিকে আপুনি চাওক কলিয়াবৰৰ বুৰঞ্জী আছে লীলাধৰ বৰা নে হাজৰিকা মই পাহৰিছোঁ তেখেতে লিখা এখন তাৰপিছত আপোনাৰ পুৰাণত আছে যোগিনী তন্ত্ৰত আছে তাৰপিছত আপোনাৰ জামুগুৰি হাটৰ বুৰঞ্জী এখন বৰ প্ৰসিদ্ধ কিতাপ তাত এই পুৰণা কথাবিলাক আছে আৰু আমাৰ যিখিনি অনুসন্ধিত সমূহ ইয়াত আপুনি প্ৰায় 30টাতকৈ অধিক শিলৰ খুঁটা দেখিব এই খুঁটাবিলাকে হয়তো ভগ্নাৱশেষ হৈ পিছত সিঁচৰতি হোৱাত আমি গম পালোঁ যে স্বৰ্গদেউৰ দলং কৰিবলৈ ব্যৱস্থা কৰিছিল আচলতে সেইটো নহয় ইয়াৰ ভগ্নাৱশেষবিলাকে কৰিছিল এয়া বহুত পুৰণা এয়া আপোনাৰ পৌৰাণিক কথালৈ গ'লেতো ৰামায়ণ মহাভাৰত যিমান পুৰণা তেজপুৰৰ ইতিহাস সিমান পুৰণা বুলি আমি প্ৰতিস্থাপিত কৰিব পাৰোঁ নিশ্চিতভাৱে এই মুহূৰ্তত আমি শান্তনুবাক ধন্যবাদ জনাইছোঁ আৰু যিহেতু মই এই স্থানত আছোঁ যি স্থানত বনভোজকাৰী দল আহে বছৰৰ শেষত বা আৰম্ভণিৰ সময়ত কিন্তু পৰ্যটকক যিদৰে আকৰ্ষিত কৰিব পৰাকৈ ইয়াত যিসমূহ সমল উপলব্ধ হৈ আছে বা সেই সমলসমূহক পৰ্যটন মানচিত্ৰত কিদৰে আনি আকৰ্ষণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই ক্ষেত্ৰত জিলা প্ৰশাসন বা প্ৰত্নতাত্ত্বিক বিভাগৰ যথেষ্ট কৰণীয় আছে আৰু আমি দেখুৱালোঁ তেজপুৰৰ এই যি ৰুদ্ৰপদ মহাদেৱৰ পদযুগল ইয়াত পৰিছিল আৰু আন এটা পদ অৰ্থাৎ মহাদেৱৰ ভৰি চিহ্ন দেখিবলৈ পোৱা যায় ভৈৰৱ পদত গতিকে বহু ইতিহাস সমৃদ্ধ শিলে কথা কোৱা বুৰঞ্জী প্ৰসিদ্ধ এই যি তেজপুৰ এই তেজপুৰত আজিও এনেদৰে সিঁচৰিত আছে বহু সমল আৰু পৰ্যটকক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসন সকলোৰে ইয়াত লাগিব যথেষ্ট তেওঁলোকৰ যি প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তা ইয়াত যথেষ্ট দেখা পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ